ন্যায়ক লৈ ডাঙৰ খবৰ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ভাল পোৱা সকলক আহ্বান জনাইছে যে আপোনালোকে কিছু কেইদিনমান মাত্ৰ ধৈৰ্য ধৰক ন্যায় পাবই জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'বই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সকলোৱে কেৱল ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখক আৰু ন্যায় প্ৰদান কৰা হ'বই জুবিন গাৰ্গে ন্যায় পাবই এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে জুবিন গাৰ্গৰ ন্যায়ক লৈ আহি গ'ল ডাঙৰ খবৰ ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে বৃহৎ প্ৰতিশ্ৰুতি দিছে যে জুবিন গাৰ্গে ন্যায় পাবই যিসকলে জুবিন গাৰ্গক ভাল পায় তেওঁলোকে কেৱল কেইটামান দিন অপেক্ষা কৰক বিচাৰ প্ৰক্ৰিয়াৰ মাজতে ৰাজ্যবাসীক আশ্বস্ত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে মাত্ৰ কেইদিনমান আপোনালোকে ধৈৰ্য ধৰক জুবিন গাৰ্গৰ ন্যায়ক লৈ কাকো ৰেহাই দিয়া নহ'ব এই ঘটনাৰ লগত জড়িত যিমান লোক আছে সকলোকে শাস্তি দিয়া হ'ব কোনো কাকো ৰেহাই দিয়া নহ'ব জুবিনক ভাল পোৱা সকলে কেৱল ন্যায় ব্যৱস্থাৰ ওপৰত অলপ বিশ্বাস ৰাখক ন্যায় প্ৰক্ৰিয়াৰ ওপৰত ৰাজ্যবাসী আস্থা ৰাখক ধৈৰ্য ধৰক মাত্ৰ কেইটামান দিন এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ন্যায় পাবই জুবিন গাৰ্গে ন্যায় পাবই ৰাজ্যবাসীয়ে যিটো বিচাৰি আছে প্ৰতিজন লোকে বিচাৰি আছে যে ন্যায় লাগে সকলোৱে কৈ আছে জুবিন গাৰ্গৰ ঘটনাৰ ন্যায় প্ৰদান কৰক আৰু তাৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যে ন্যায় পাবই জুবিন গাৰ্গক ন্যায় দিয়া হ'বই আৰু জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত সকলোকে শাস্তি দিয়া হ'ব কাকো ৰেহাই দিয়া নহ'ব কোনো হাৰি যাব নোৱাৰিব সকলোকে শাস্তি প্ৰদান কৰা হ'বই ইয়াত জুবিন গাৰ্গৰ ঘটনাক লৈ ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোৱে প্ৰতিজন ৰাজ্যবাসীয়ে বিচাৰি আছে জুবিন গাৰ্গৰ অনুৰাগীসকলে বিচাৰি আছে যে জুবিন গাৰ্গক ন্যায় দিয়ক সামাজিক মাধ্যমৰ সকলোতে এতিয়া কেৱল সকলোৱে বিচাৰি আছে জুবিন গাৰ্গৰ ন্যায় আৰু ইয়াৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিশ্ৰুতি দিছে জুবিন অনুৰাগীসকলক যে জুবিন অনুৰাগীসকলে মাত্ৰ কেইটামান দিন অপেক্ষা কৰক কেইটামান দিন আপোনালোকে ন্যায়ৰ ওপৰত আস্থা ৰাখক ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখক ন্যায় প্ৰদান কৰা হ'বই আৰু জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত যিমান লোক আছিল সকলোৱে শাস্তি পাব বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো প্ৰতি গাঁৱে ভূঞে নগৰে চহৰে প্ৰতিজন লোকে এতিয়া বিচাৰি আছে কেৱল জুবিন গাৰ্গৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক এনেদৰে সকলোৱে বিচাৰি আছে আৰু ইয়াৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে যে ন্যায় প্ৰদান কৰা হ'বই ৰেহাই দিয়া নহ'ব কাকো জুবিন গাৰ্গৰ এই ঘটনাৰ লগত জড়িত সকলোকে শাস্তি প্ৰদান কৰা হ'ব কোনো কাকো হাৰি যাবলৈ দিয়া নহ'ব কাকো ৰেহাই দিয়া নহ'ব মুঠতে দোষীয়ে শাস্তি পাবই আৰু জুবিন গাৰ্গে ন্যায় পাবই আপোনালোকে কেৱল কেইটামান দিন অপেক্ষা কৰক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা কৈছে যে যিসকল জুবিন অনুৰাগীসকলে মাত্ৰ কেইটামান দিন অপেক্ষা কৰক ন্যায় পাবই জুবিন গাৰ্গে আৰু জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত কাকো ৰেহাই দিয়া নহ'ব কাকো হাৰি যাবলৈ দিয়া নহ'ব দোষীয়ে উচিত শাস্তি পাবই এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াত জুবিন গাৰ্গৰ ঘটনাক লৈ ডাঙৰ খবৰ আহি গ'ল যিহেতু অনুৰাগীসকলে অপেক্ষা কৰি থকাৰ সময়তে ন্যায়ৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিছে যে মাত্ৰ কেইটামান দিন অপেক্ষা কৰক জুবিন অনুৰাগীসকলে জুবিন গাৰ্গৰ ঘটনাৰ যিহেতু তদন্ত চলি আছে দোষীক শাস্তি প্ৰদান কৰা হ'বই জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত কাকো ৰেহাই দিয়া নহ'ব জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ'বই জুবিন গাৰ্গে ন্যায় পাবই এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাও কৈছে যে জুবিন অনুৰাগীসকলে মাত্ৰ কেইটামান দিন অপেক্ষা কৰক আৰু ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে মন্তব্য কৰাইছো ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব বুলি ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে দিম ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব বুলি ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে দিম ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব বুলি ন্যায় দিমেই
আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে এৰিম ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব বুলি ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে এৰিম ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব বুলি ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে এৰিম ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব বুলি ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে এৰিম ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব বুলি ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে এৰিম ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব বুলি ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে এৰিম ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব বুলি ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে এৰিম ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব বুলি ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে এৰিম ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব বুলি ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে এৰিম ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব বুলি ন্যায় দিমেই আৰু